বিভিন্ন স্তৰৰ শিক্ষা অনুষ্ঠানৰ অনা শিক্ষক কৰ্মচাৰীৰে গঠিত সদৌ অসম অনা শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে বিভিন্ন বিষয়ববীয়াৰ এটা 7জনীয়া সজাতি দলে 2021 চনত আৰু তাৰ পিছত প্ৰাদেশিকৃত অনা শিক্ষক কৰ্মচাৰীসকলক মহামান্য উচ্চ ন্যায়ালয়ে গুৱাহাটী হাইকোৰ্টে যোৱা 5 আগষ্ট 2025 তাৰিখে প্ৰদান কৰা ৰায়ৰ ভিত্তিত 8 সপ্তাহৰ ভিতৰত স্কেল পে দিয়াৰ বাবে অনুৰোধ জনাই মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া মাননীয় হেমন্ত চৌধুৰী ছাৰৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যোৱাকালি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। তদুপৰি অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ শিক্ষা সচিব মাননীয় নাৰায়ণ কোঁৱৰ ছাৰলৈও বিভাগীয়ভাৱে এখন আবেদন প্ৰেৰণ কৰে। লগতে DHE, DSE, DEE লৈ গৈ ফাইলসমূহৰ অগ্ৰগতিৰ খবৰ লয়। DSEৰ পৰা ছেকেণ্ডাৰীৰ 3টা ফাইল লিংক কৰি চৰকাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। অহা বৃহস্পতিবাৰলৈ পুনৰ DHE আৰু DEE লৈ গৈ বাকী 2টা ফাইলো চৰকাৰলৈ প্ৰেৰণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে সদৌ অসম অনা শিক্ষক কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকলে।